নমস্কাৰ বন্ধুসকল, আজি ৰাতিপুৱাই আপোনালোকক এটি ভিডিঅ' দেখুৱাম। এই ভিডিঅ'টো হৈছে আজি নাৰ্জী ফুল ৰুম আৰু শিলিখা পুলি ৰুম আপোনালোকক ধুনীয়াকৈ দেখুৱাম। আপোনালোকে সকলোৱে বন্ধুসকলে ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে চাব। বন্ধুসকল, ৰাতিপুৱাই মৰ্ণিঙত একদম ধুনীয়া বস্তু কেইটামান দেখাম, আপোনালোকে চাব। গুড মৰ্ণিঙত এইয়া চাওক, মই নাৰ্জী ফুলৰ আগটো হেড কাটি লৈছোঁ। আগটো হেড কাটি আগটোৱে ৰুম আপোনালোকক ৰুই দেখুৱাম সুন্দৰভাৱে। এই আগটো কাটি দিছোঁ। আগটো কাটি দিয়াৰ লগে লগে ফুলজোপা জোপোৱা হৈ যাব, বহুত ধুনীয়াকৈ ফুলে, বৰ ভাল লাগে। কাটি দে। গাঁত খান্দিছোঁ শিলিখা পুলিটো ৰুবলৈ। ধুনীয়াকৈ খান্দিব লাগিব গাঁতটো। এইবোৰ গছ পুলি ৰুলে মানে জেগাডোখৰ ঠাণ্ডা হয়, ৰাস্তা পদূলি যোৱা মানুহবোৰ জীয়াবলৈ পায়, সেয়ে আমাৰ ভাল লাগে। আৰু গছপুলি যিহেতু ৰুবই লাগে, গছপুলি ৰোৱাটো এইটো ধৰা বন্ধা বুলিয়ে ভাবি লওক। এই শিলিখা গছটো বৰ সোনকালে ডাঙৰ হয় দেই, বৰ সোনকালে ডাঙৰ হয় শিলিখা গছটো। মই এতিয়া ধুনীয়াকৈ ৰুই দেখাম আপোনালোকক। এয়া শিলিখা পুলিটো ৰুইছোঁ, ইমান ধুনীয়াকৈ ৰুইছোঁ। হবিদেই আমি জীয়াব লাগে, ল'ৰা পোৱালীয়ে শিলিখা খাব। এফালে যাওঁতে তামোল নহ'লে এই শিলিখা বুটলি পিনি শুকুৱাই থৈ দিলেও আলহী তুলহী আহিলে দিব পৰা যায়। সেইটো কাৰণে বৰ ভাল বস্তু ৰুইছোঁ। আজি এই শিলিখা পুলি আৰু নাৰ্জী ফুলৰ পুলি ৰুই দেখুৱাম আপোনালোকক। ইমান ধুনীয়াকৈ ৰুইছোঁ, হৈছে। আৰু এটা পুলিৰ কাৰণে চফা কৰিছোঁ। আজি শিলিখা পুলি দুটা ৰুম, ডেইলি মাজে মাজে দুটা এটাকৈ ৰুই যাব লাগিব। এইটো 2 নম্বৰ পুলি, তাৰমানে এইটো প্ৰথমটো ৰুলোঁ, এইটো 2 নম্বৰত ৰুম। এইটো শিলিখা পুলিয়ে হয়, তাৰপৰা এই মাজে মাজে দিম মধুৰি পুলি, জেগাই জেগাই দিম কঁঠাল পুলি আৰু কৃষ্ণচূড়া পুলি দিম। জেগাডোখৰ ধুনীয়া কৰিব লাগিব, গৰম দিনত বহিবলৈ পৰাকৈ। 10টা মানুহ বাহিৰৰ পৰা আহিলে মানে যাতে জেগাডোখৰ বৰ ভালচোন, গছ গছনি ভৰা, তেনেকুৱা ধৰণৰ কৰিবলৈ মই গৈ আছোঁ। আমাৰ গাঁওখন এইডোখৰত গছ গছনি নাই, সেইটো কাৰণে হেৰি কৰি ৰুবলৈ চেষ্টা কৰিছোঁ। আপোনালোকেও গছপুলি ৰোৱাৰ বিষয়ে কমেণ্ট দিব, ভাল লাগিব। কেনেকৈ ৰুব লাগে, মোৰ ৰোৱাটো হৈছেনে নাই হোৱা সেইটো আপোনালোকে ক'ব। মই তেতিয়া আপোনালোকৰ পৰা দুটা কথা জানিম। এইটো পুলি ৰুইছোঁ, এইটো শিলিখা পুলিয়ে হয়। মিহি মাটি দিলে মানে তলত ভাল হয়। আৰু গোবৰ দিব লাগিছিলে অকণমান তলত, গোবৰ বা বিচাৰি নুফুৰিলোঁ আৰু পাছত দি দিম ধুনীয়াকৈ। কেইদিনমানৰ পাছত অলপ গছটো উঠক, তেতিয়া দি দিম গোবৰ। এইবোৰ এতিয়া গৰুৰ পৰা ছাগলীৰ পৰা চাই থাকিব লাগিব, তেতিয়াহে হ'ব। এনেই গছ পুলি ৰুলে ক'ৰ পৰা হ'ব। ধুনীয়াকৈ বচাম, বঢ়িয়াকৈ এইবোৰ ৰুব লাগে, ফল মূল। এই ৰাস্তাটো চফা কৰি লৈছোঁ। প্ৰথমতে ৰাস্তাটো চফা কৰি নাৰ্জী ফুলৰ পুলি ৰুম কিনাই কাটি আঘোণমহীয়া বৰ ধুনীয়াকৈ ফুলে। দেখিলে আপোনালোকে নেভাবিব যে কিনতে ৰোৱা হয়। আগ ৰুম দেই, নাৰ্জী ফুলৰ আগহে ৰুম, আপোনালোকে চাব, বৰ ধুনীয়া লাগিব। মই এইবিলাক ৰুবলৈ খুব ভাল লাগে। গছ পুলি হওক, যিকোনো পুলি, তামোল পুলি, কঁঠাল পুলি, আম পুলি, ফুল পুলি, ফল মূলৰ পুলিবোৰ ৰুই খুব ভাল লাগে। ল'ৰাবোৰে খাব নহয়, আমি খাব নাপালে কি হ'ব, নহয় জানো?
ল'ৰাবোৰে খাব নহয় জানো বাৰু হয় হয় কেলে নহয়নো সেইকাৰণে ফল মূল গছ গছনি ৰুব লাগে ভাল হয় এইবিলাক ৰুলে মানে এয়া পুলি ৰুইছোঁ একেবাৰে নিচেই উজু পুলি ৰুবলৈ দাখনৰ আগটো এনেকৈ মাৰি পিনি গুজি দিলে হৈ গ'ল দেখিবি যে পাছত ইমান ধুনীয়া হৈছে আকৌ দাখনৰ আগটো ৰুই দি দিছোঁ দাখনৰ আগটোৱে এইটো সোমোৱাই হাতে এনেকৈ টিপনি মাৰি দিলে হৈ গ'ল দেখিবা যে আঘোণ পুহমহীয়া ফুলৰ ৰস বিহু এষাৰ গাই দিম দেই সকলো ৰাইজে চাব ধুনীয়াকৈ বিহু এষাৰ গাই দিম ফুলবাৰী পাতি বাজে ৰুৱা ভে এটি বাজে ৰুৱা ভে এটি বা কোনে ফুল ছিঙিব পাৰে সেয়াই আৰু এইবোৰে ফূৰ্তি ফাটা ধনু কি কৈছা এই পথাৰত পথাৰখন হেৰি চফা কৰি দিছো নহ'লে বা ধানে নাপাম দেখিলা ল'ৰা এতিয়া ইমান সৰুতে পথাৰত কাম বন কৰিব শিকিছে নাই শিকিবই লাগিব নিশিকিলে ক'ত হ'ব হয় আমাৰ চাকৰি বাকৰি নাই এই খেতি কৰি মেলিয়ে খাব লাগিব আজিকালিতো ল'ৰাবোৰে খেতি বাতি নকৰে এতিয়া সৰুতে এইবোৰ খেতি বাতি কৰি শিকাব লাগিব ল'ৰা ছোৱালীবিলাকক বৰ ধুনীয়া হৈছে বোপাই আগলৈকে এনেকৈ যাতে খেতি বাতিবিলাক কৰিবলৈ শিকিবা ভাল হৈছে বৰ সুন্দৰ ধুনীয়া বঢ়িয়া বঢ়িয়াকৈ ৰাতিপুৱাই ভিডিঅ' এটি বনালোঁ আপোনালোকে কেনেকৈ পায় কেনেকুৱা পাইছে কি কথা বতৰাবিলাক মোক জনাব ভিডিঅ'টো মই বৰ বেছি দীঘলীয়া নকৰোঁ ইমানখিনিতেই থ'বলৈ আগবাঢ়িছোঁ আৰু আগবঢ়াৰ আগত মই আপোনালোকলৈ কথা দি কওঁ মই প্ৰথমতে ৰুলোঁ এই শিলিখা পুলি তাৰ পাছত ৰুলোঁ নাৰ্জী ফুলৰ পুলি সেই নাৰ্জী ফুলৰ পুলি হৈ পিনি এটি বিহু গাইছিলোঁ আকৌ লাষ্টত মই এশাৰী থাকি গ'ল বিহু সেই বিহু শাৰী গাই দিছোঁ 2 লাইনমান হ'ব এনেই গুণগুণাই দিছোঁ আৰু দেই আপোনালোকে চাব পাৰে এই অন্তৰে অন্তৰে মৰম দি থা কিবা মৰম দি থা কিবা কোনে কি কৰিব পাৰে বঢ়িয়াকৈ ভিডিঅ'টো ইমানতে থৈছোঁ ধন্যবাদ জয় আই অসম।